ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক নিৰ্দেশাত্মক প্ৰত্যয়ৰ বিষয়ে ক'বলৈ লৈছোঁ। নিৰ্দেশাত্মক প্ৰত্যয় হৈছে কোনো বস্তুৰ আকৃতি, প্ৰকৃতি বা লিংগ আদি নিৰ্দিষ্টকৈ বুজাবলৈ যেতিয়া শব্দৰ পাছত কোনো বৰ্ণসমষ্টি ব্যৱহাৰ কৰা হয়, সেয়ে হৈছে নিৰ্দেশাত্মক প্ৰত্যয়। এতিয়া এই বৰ্ণসমষ্টিনো কেনেকুৱা হ'ব পাৰে? উদাহৰণস্বৰূপে কোচা, গছি, থোপা, ডাল, তাৰপিছত ধৰি লোৱা খন বা খনি, কণ বা কণি, এইবিলাক হৈছে নিৰ্দেশাত্মক প্ৰত্যয়ৰ উদাহৰণ। এতিয়া প্ৰশ্নটো এনেকৈ আহিব পাৰে যে তলত দিয়া শব্দবিলাকৰ পাছত নিৰ্দেশাত্মক প্ৰত্যয় যোগ কৰা। এতিয়া শব্দবিলাক এনেকুৱা ধৰণৰ হ'ব পাৰে: কিতাপ, নাও, ফুল, চাকি, খৰি, পাণ, এনেধৰণৰ কিছুমান শব্দ দিছে। এতিয়া আমি তাৰ লগত নিৰ্দেশাত্মক প্ৰত্যয় যোগ কৰিব লাগে। এতিয়া কিতাপৰ লগত খন, কিতাপখন, আমি কিতাপটো বা কিতাপডাল এনেকৈ নকওঁ, কিতাপৰ লগত খন মিলে, কিতাপখন। ঠিক তেনেকৈ চুলি, চুলি কোচা, কোচাটো নিৰ্দেশাত্মক প্ৰত্যয়। নাও, খন, নাওৰ লগত খন মিলিব। পোনা, কণ, তাৰপিছত ফুল, থোপা, এতিয়া থোপাটো হৈছে নিৰ্দেশাত্মক প্ৰত্যয়। ঠিক তেনেকৈ খৰি, ডাল, স্কেল, পাত, পিছৰ যিটো পদ সেইটো হৈছে নিৰ্দেশাত্মক প্ৰত্যয়। মৰম, মৰমৰ লগত কণি মিলিব, মৰম কণি। ক মূৰ্ধন্য নত হস্ৰ ইকাৰে নি, কণি, সেইটো হৈছে নিৰ্দেশাত্মক প্ৰত্যয়। ঘাঁহ, ঘাঁহৰ লগত মুঠি, ঘাঁহ মুঠি। ঠিক তেনেকৈ ইকৰা, আতি, ইকৰাৰ লগত আতি মিলে, আ ওপৰত চন্দ্ৰবিন্দু, মূৰ্ধন্য তত হস্ৰ ইকাৰে তি, ইকৰা, আতি। পাণ, বিৰা, পাণৰ লগত বিৰাও হয়, খিলাও হয়, পাণখিলা বা পাণবিৰা। পাতখিলা। মানুহ, গৰাকী, হাকিম, গৰাকী, নেতা, গৰাকী। গৰাকীটো হৈছে নিৰ্দেশাত্মক প্ৰত্যয়। খৰি, ডালো হয়, খৰি, ছটাও হয়। ঠিক তেনেকৈ টিং, ছটা, প্ৰথম ছ মূৰ্ধন্য ত আকাৰে তা, ছটা। চুলি, কোচাও হয়, চুলি তাৰিও হয়। ঠিক তেনেকৈ লতাডাল বা লতাডালি, কোমোৰা ডালি। চাকি, গছি বা চাকি গছ সেই বুলি কওঁ আমি। গতিকে চাকিৰ লগত বা বন্তিৰ লগত বন্তি গছ বা চাকি গছ, এইবিলাকেই হৈছে নিৰ্দেশাত্মক প্ৰত্যয়ৰ উদাহৰণ।